নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত চৰকাৰ সোমাই দিব 2000 টকা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, অতি শীঘ্ৰে কৰিব লাগিব ইকেৱাইচিৰ লগতে আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক। যদি এই দুটা কাম আপুনি কৰা নাই, অতি শীঘ্ৰে এই দুটা কাম কৰি লৈ লওক। লগতে কৰিব লাগিব আপোনাৰ লেণ্ড ছেডিং, কিয়নো অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব পিএম কিষাণৰ 2000 টকা। আৰু কিমান তাৰিখত সোমাব নিশ্চয় আপোনাক সম্পূৰ্ণকৈ জনাম। লগতে এয়াই নহয়, অৰুণোদয় টকা সোমাব আপোনাৰ অহাকালি। হয়, আপুনি ঠিকেই শুনিছে, 10 জুনত লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনিৰ টকা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণৰ দেখা দিছে। হঠাৎ অহা বৰষুণক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। বিভিন্ন ঠাইত ধুমুহাই উৰাই নিছে গড় আৰু দুৱাৰ। বহু লোকৰ টিন পাতো উৰাই নিছে ধুমুহা বৰষুণে। 10 জুন পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোন কোন অঞ্চলত হৈছে বৰষুণ? হয় বন্ধুসকল, আপোনাৰ অঞ্চলত বৰষুণ হৈছে নেকি? যদি হৈছে আজিৰ দিনত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। লগতে কোনটো অঞ্চল সেয়াও জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰস্তাৱ কৰিছে এনডিএৰ তৰফৰ পৰা। কি সিদ্ধান্ত ল'ব এতিয়া নীতিশে? হয়, আপুনি ঠিকেই শুনিছে, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ কৰিছে ইণ্ডিয়া এলায়েন্সৰ তৰফৰ পৰা। ইণ্ডিয়া এলায়েন্সৰ মিত্ৰজোঁটৰ পৰা দিয়া হৈছিল নীতিশ কুমাৰলৈ এই প্ৰস্তাৱ। লগতে জেডিইউৰ নেতা কেচি ত্যাগীৰ এই বৃহৎ দাবী। মোদী চৰকাৰৰ শপত গ্ৰহণৰ 24 ঘণ্টা বাকী থকাৰ অৱস্থাতে এনেকুৱাকৈ বিস্ফোৰণ মন্তব্য কৰিছিলে জেডিইউৰ নেতাই। আৰু ইয়াৰ পিছতে নীতিশে গ্ৰহণ নকৰিলে এই প্ৰস্তাৱ। আৰু বিজেপিক সমৰ্থন দিয়ে জেডিইউৱে। আৰু আজি গ্ৰহণ কৰিব প্ৰস্তাৱ প্ৰধানমন্ত্ৰীয়ে। এনডিএৰ লগতে থাকিব নীতিশ কুমাৰে সম্পূৰ্ণকৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে নীতিশ কুমাৰে। নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিছিল, কিন্তু তাৰ পিছতেও সম্পূৰ্ণকৈ প্ৰকাশ কৰিছে বা স্পষ্টীকৰণ প্ৰকাশ কৰিছে যে মই এনডিএৰ লগত থাকিম বা বিজেপিৰ লগত থাকিম বুলি এয়া প্ৰকাশ কৰিছে। নীতিশ কুমাৰে সম্পূৰ্ণকৈ স্পষ্টীকৰণ দিছে। ইণ্ডিয়া মিত্ৰজোঁটৰ পৰা দিয়া হৈছিল নীতিশ কুমাৰলৈ এই প্ৰস্তাৱ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। 7:15 বজাত শুভ লক্ষণ আৰম্ভ হ'ব। তৃতীয়বাৰলৈ শপত ল'ব নৰেন্দ্ৰ মোদী। হয়, আপুনি ঠিকেই শুনিছে, নৰেন্দ্ৰ দামোদৰ দাস মোদীয়ে আকৌ শপত গ্ৰহণ কৰিব। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত ল'বলৈ সাজু হৈছে প্ৰধানমন্ত্ৰীগৰাকী। সন্ধিয়া 7:15 বজাত গ্ৰহণ কৰিব শপত। শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব কেইবাগৰাকীও বিদেশৰ শীৰ্ষ নেতা। 8000 প্ৰতিনিধি উপস্থিত থাকিব এই শপত গ্ৰহণ অনুষ্ঠানত। মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মইজু, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাও উপস্থিত থকাৰ সম্ভাৱনা। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিও উপস্থিত থাকিব। নেপালৰ প্ৰধানমন্ত্ৰীও উপস্থিত থাকিব। ভূটানৰ ৰজাও থাকিব তাতে উপস্থিত। মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীণো থাকিব তাতে উপস্থিত। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী ৰূপে শপত ল'বলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আকৌ মাথমাৰ জনতাৰ মাজত। নিৰ্বাচনৰ পিছতে জনতাক পুনৰ ৰামটাঙন। অত্যাৱশ্যকীয় সামগ্ৰীৰ পুনৰ দাম বৃদ্ধি। মিঠাতেল, দাইল লগতে চাউলৰ দাম বৃদ্ধি পাইছে। মিঠাই তেলৰ দাম প্ৰতি লিটাৰত 15 পৰা 20 টকাকৈ বৃদ্ধি পাইছে। মচুৰ দাইলৰ দাম বৃদ্ধি পাইছে 5 পৰা 10 টকাকৈ। বুটৰ দাইলত বৃদ্ধি পাইছে 15 টকাকৈ। কেৱল এয়াই নহয়, চাউলৰ 26 কিলোৰ বেগত বৃদ্ধি পাইছে 60 পৰা 100 টকালৈকে। পেট্ৰল ডিজেলৰ লগতে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। সামগ্ৰীৰ বজাৰত সাধাৰণ জনতা যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পাৰিবনে চৰকাৰে? এনেকুৱাকৈ জনতাৰ প্ৰশ্ন। নিৰ্বাচনৰ পিছতে জনতাক পুনৰ ৰামটাঙন। বন্ধুসকল, আপোনাৰ ৰাজ্যত বা আপোনাৰ অঞ্চলত এনেকুৱাকৈ দাম বৃদ্ধি পাইছে নেকি? যদি মূল্য বৃদ্ধি পাইছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমৰ 1 লাখ লোকক ৰাম মন্দিৰলৈ নিব হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ৰাম মন্দিৰলৈ দৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ 1 লাখ লোকক ৰাম মন্দিৰলৈ নিব অসম চৰকাৰে।
ৰাম মন্দিৰ দৰ্শনত ইচ্ছা থকা 1 লাখ লোকক আগবঢ়াব এই সুবিধা। অযোধ্যালৈ অহা যোৱা আৰু থকা খোৱাৰ সকলো ব্যৱস্থা কৰিব চৰকাৰে। চলিত বৰ্ষতে বিনামূলীয়াকৈ লৈ যোৱা হ'ব অযোধ্যালৈ 1 লাখ দুখীয়া লোকক চৰকাৰী খৰচত দৰ্শন কৰা হ'ব ৰাম মন্দিৰ। শীঘ্ৰে আৰম্ভ হ'ব ৰাম মন্দিৰ দৰ্শনক লৈও ইয়াৰ প্ৰতিক্ৰিয়া। ৰাম মন্দিৰ দৰ্শনৰ পিছতেই সংবাদ মাধ্যমক জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। আৰু প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এইখন, আপোনালোকৰ সকলোৰে বাবে 2 নম্বৰটো সম্পূৰ্ণকৈ চাই লওক। অসমৰ জনসাধাৰণৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখি আৰু অতিৰিক্ত 15 লাখ নতুনকৈ হিতাধিকাৰীৰ ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয়, আপুনি ঠিকেই শুনিছে, তলত আপোনালোকে নিশ্চয় চাইছে। যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা পৰিয়ালৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। হয় বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিক চৰকাৰে অতি শীঘ্ৰে প্ৰদান কৰিব নতুনকৈ ৰেচন কাৰ্ড। আৰু ওপৰত যিখন 1 নম্বৰ দি আছে সেইখন আপোনালোকে ভালদৰে সম্পূৰ্ণকৈ পঢ়ি লৈ ল'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চাওক, এইটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে ৱাৰ্ড বা গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত জিলা, লগতে পৰিষদৰ সীমা নিৰ্ধাৰণকে ধৰি ৰাজ্যৰ সকলো উন্নয়ন খণ্ডৰ বাবে এক সীমা নিৰ্ধাৰণ কৰা হ'ব। আৰু এই সীমা নিৰ্ধাৰণ আগষ্ট 2024 ভিতৰত সম্পন্ন কৰা হ'ব। আৰু তাৰ পাছতে এই বছৰৰ নৱেম্বৰৰ শেষত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। হয় বন্ধু বান্ধৱীসকল, অৱশেষত আন এটা ডাঙৰ মন্তব্য কৰিছে, নৱেম্বৰ মাহতে নিৰ্বাচন অনুষ্ঠিত হ'ব, পঞ্চায়ত নিৰ্বাচন। আপোনালোকে ঠিকেই শুনিছে, কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ অধীনত আপোনালোকে নিশ্চয় চাইছে। যদি আপোনালোকৰ অৰুণোদয় নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীৰ সম্পৃক্ততা তদাৰক কৰিবলৈ কেবিনেট উপসমিতি গঠন কৰা হ'ব বুলি এয়া মন্তব্য কৰিছে। আৰু সমিতিয়ে এই মাহৰ ভিতৰতে ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। আৰু লোকসভা নিৰ্বাচনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত এইবছৰৰ ছেপ্টেম্বৰত 30,000 যুৱক যুৱতীক চৰকাৰে প্ৰদান কৰিব 1 লাখ টকা। হয়, আপুনি ঠিকেই শুনিছে, যদি আপুনি আত্মনিৰ্ভৰ অসম আঁচনিটো আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে কিন্তু বাছনি কৰিছে 30,000 লোকক চৰকাৰে প্ৰদান কৰিব টকা। আৰু যদি আপুনি সেইজন এজন হিতাধিকাৰী হয় বা আপুনি যদি সেইখন লিষ্টত পৰিছে তেন্তে আপোনাৰ বাবে ভাল খবৰ, কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব 1 লাখ টকা প্ৰথম কিস্তি হিচাপে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.